বুধবাৰে হ'বলৈ গৈ আছে বছৰৰ শেষৰটো ডাঙৰ চন্দ্ৰগ্ৰহণ। কিন্তু আচৰিত কথাটো হ'ল এইবাৰ পিতৃপক্ষতেই চন্দ্ৰগ্ৰহণ। পিতৃপক্ষত চন্দ্ৰগ্ৰহণ হ'লে কেনেকৈ আপুনি কৰিব তৰ্পণ? তাতোতকৈ আচৰিত কথাটো কি জানে? এই পিতৃপক্ষ চলি থকাৰ সময়তেই হ'ব বছৰৰ অন্তিমটো সূৰ্যগ্ৰহণো। 16 দিনৰ ব্যৱধানত সূৰ্যগ্ৰহণ হ'ব আৰু কেনেকৈ আপুনি এইখিনি সময়ত পিতৃ তৰ্পণ কৰিব, শ্ৰাদ্ধ আদি কৰিব, সেয়া সকলো জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত। পিতৃপক্ষতে চন্দ্ৰগ্ৰহণ পৰাৰ ফলত কোনকেইটা ৰাশিৰ জাতক জাতিকাই বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কোনকেইটা ৰাশিৰ কপাল ফুলিব সেয়াও থাকিব এই ভিডিঅ'টোত। এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টো আধৰুৱাকৈ থ'লে আপুনি বিপদত পৰিব পাৰে, কাৰণ পিতৃপক্ষতেই এইবাৰ চন্দ্ৰগ্ৰহণ। পিতৃতৰ্পণ আপুনি কেনেকৈ কৰিব, শ্ৰাদ্ধ আপুনি কেনেকৈ কৰিব, সকলো থাকিব এই ভিডিঅ'টোত। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে বুধবাৰে। কিন্তু পিতৃপক্ষত এই গ্ৰহণ লগাৰ ফলত কি অসুবিধাৰ আপুনি সন্মুখীন হ'ব? এই চন্দ্ৰগ্ৰহণ লগাৰ বাবে আপুনি আকাশত কেনেধৰণৰ দৃশ্য দেখিবলৈ সক্ষম হ'ব সকলো জানিব পাৰিব। পিতৃপক্ষত যিসকলে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ আদি কৰিব বিচাৰিছে তেওঁলোকে এই ভিডিঅ'টো ভালদৰে মন কৰিব। গ্ৰহণ লাগি থকাৰ সময়ত শ্ৰাদ্ধ আদি কৰাটো একেবাৰে অনুচিত। গ্ৰহণ শেষ হোৱাৰ পিছতহে শুভ মুহূৰ্তত আপুনি শ্ৰাদ্ধ আদি কৰা উচিত। চন্দ্ৰগ্ৰহণৰ সময়ত পিতৃপক্ষৰ বৰ বিশেষ গুৰুত্ব আছে। পিতৃগণক মুক্তি দিবৰ বাবে এই সময়ছোৱাত বিশেষ উপায় অৱলম্বন কৰা হয়। এই গ্ৰহণৰ সময়ছোৱাত বিশেষ মন্ত্ৰ উচ্চাৰণ কৰা হয়, বিশেষ মন্ত্ৰ জপ কৰা হয় আৰু বহুতেই দৰিদ্ৰজনক অসহায়জনক দান কৰা দেখা যায়। গ্ৰহণৰ পিছত পিতৃগণক স্মৰণ কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব লাগে। সমান্তৰালভাৱে ধৰ্মীয় গ্ৰন্থ পাঠ কৰিব লাগে। শাস্ত্ৰৰ মতে পিতৃপক্ষৰ সময়ত পূৰ্বপুৰুষ হেনো এই ধৰালৈ আহে। সেইবাবে এইখিনি সময়ছোৱাত এনেকুৱা কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা আপোনাৰ পিতৃগণ ৰুষ্ট হয়। এইকেইদিনত শ্ৰদ্ধা আৰু বিশ্বাসেৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ আদি কৰিব লাগে। এনেকৈ শ্ৰদ্ধাৰে তৰ্পণ কৰিলে পিতৃদোষ দূৰ হয় আৰু আপোনাৰ পূৰ্বজৰ আপুনি আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। চন্দ্ৰগ্ৰহণৰ দিনাই যিহেতু পিতৃপক্ষ, তাতোতকৈ ডাঙৰ কথাটো হৈছে 2 অক্টোবৰত আৰম্ভ হ'ব সূৰ্যগ্ৰহণ। সেইদিনা পিতৃপক্ষৰ শ্ৰাদ্ধৰ অন্তিমটো দিন। সেই অমাৱস্যাৰ যথেষ্ট গুৰুত্ব আছে, কাৰণ এই দিনত পিতৃগণৰ বাবে শ্ৰাদ্ধ আৰু তৰ্পণ কৰা হয়। এতিয়া আপুনি জানি লওক চন্দ্ৰগ্ৰহণৰ সময় বুধবাৰে কোনখিনি হ'ব ভাৰতত। ভাৰতত চন্দ্ৰগ্ৰহণৰ সময় হ'ব পুৱা 6:12 পৰা পুৱা 10:17। ভাৰতত পুৱা চন্দ্ৰগ্ৰহণ কিয় হ'ব সেয়া আপোনাক আমি জনাম, কিন্তু আপোনাক আমি জনাই থওঁ এই 6:12 পৰা 10:17 সময়খিনিত পিতৃপক্ষৰ শ্ৰাদ্ধ আদি কৰাটো অনুচিত বুলি কোৱা হৈছে। ভাৰতত চন্দ্ৰগ্ৰহণৰ সূতককাল কি হ'ব সেই বিষয়ে আপোনাক আমি জনাম, কিন্তু তাৰ পূৰ্বে আপোনাক আমি জনাই থওঁ, কাৰণ এইখিনি সময় যথেষ্ট বিশেষ হ'ব। 12টা ৰাশিৰ 6টা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়খিনি অত্যন্ত বিশেষ হ'ব, কাৰণ পিতৃপক্ষৰ আৰম্ভণিতেই চন্দ্ৰগ্ৰহণ আৰু পিতৃপক্ষৰ শেষৰ দিনটোত সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। গতিকে 12 ৰাশিৰ 6টা ৰাশিৰ জাতক জাতিকা এই গ্ৰহণৰ পিছতেই লাখপতি কোটিপতি হৈ যাব বুলি জ্যোতিষ শাস্ত্ৰই উল্লেখ কৰিছে আৰু বহু ভব্যগব্য জ্যোতিষীয়ে এই সন্দৰ্ভত ভৱিষ্যতবাণী কৰিছে। এই 6টা বিশেষ ৰাশিৰ জাতক জাতিকাৰ ওপৰত চন্দ্ৰৰ প্ৰভাৱ পৰাৰ লগতে মা লক্ষ্মীৰো প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। পৌৰাণিক কথা অনুসৰি যেতিয়া ৰাহু আৰু কেতুৱে চন্দ্ৰমা বা সূৰ্যক আৱৰি ধৰিবলৈ আহে তেতিয়াই চন্দ্ৰগ্ৰহণ লাগে। বিজ্ঞানৰ মতে যেতিয়াই পৃথিৱী চন্দ্ৰমা আৰু সূৰ্যৰ মাজত আহি যায় তেতিয়াই চন্দ্ৰগ্ৰহণ হয়। গ্ৰহণ লগাৰ পূৰ্বে সূতককাল আৰম্ভ হয় আৰু যি সূতককালৰ সময়ত কোনো ধৰণৰ শুভ কাৰ্য একেবাৰে কৰা নহয়। এতিয়া আপুনি জানি লওক কোন 6টা ৰাশিৰ জীৱনত এই গ্ৰহণৰ ফলত চমৎকাৰ হ'বলৈ গৈ আছে। প্ৰথমে আহিল মেষ ৰাশি। যদি আপোনাৰ মেষ ৰাশি, তেন্তে এই গ্ৰহণৰ ফলত আপোনাৰ ভাগ্য উদয় হ'ব। নৱগ্ৰহই আপোনাক লগ দিব। কেৰিয়াৰ আৰু ব্যৱসায়ত
আপুনি উন্নতিৰ মুখ দেখিবলৈ পাব। আপোনাৰ বন্ধ হৈ থকা যিকোনো কাম নিজে নিজে আৰম্ভ হ'ব, সেয়া আপুনি গমেই নাপাব। আপোনাৰ জীৱনলৈ অপাৰ ধন অহাৰ বাট মুকলি হৈ পৰিব। জীৱনৰ এনেকুৱা অৱৰুদ্ধ পথ আপোনাৰ বাবে মুকলি হৈ যাব, যিবোৰ পথেৰে আপোনালৈ অপাৰ ধন সম্পত্তি আহিব। আপোনাৰ কুণ্ডলিত চন্দ্ৰমাৰ স্থিতি যথেষ্ট মজবুত হৈ পৰিব, যাৰ ফলত আপুনি যিটো কামতেই হাত দিয়ে সেই কামটোতেই আপুনি সফল হ'ব পাৰিব। আহি থকা দিনত আপুনি বিভিন্ন ধৰণেৰে বিভিন্ন কাম কাজত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ যিসকল জাতক জাতিকাই দুৰ্ভাগ্যৰ ফলত বিভিন্ন অশান্তিৰ সন্মুখীন হৈ আছিল, সেই অশান্তি এই গ্ৰহণৰ পিছতেই দূৰ হ'ব বুলি কোৱা হৈছে। ভাগ্যই আপোনাক এনেদৰেই লগ দিব, সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হৈ পৰিব। মা লক্ষ্মীৰ কৃপাত আপুনি জীৱনৰ সকলো আৰ্থিক সমস্যাৰ পৰা মুক্তি লাভ কৰিব। আপোনাৰ জীৱনত এনেকুৱা পথ মুকলি হ'ব, যি পথেৰে আপুনি ধন লাভ কৰাৰ লগতে সুখ শান্তি আৰু ঐশ্বৰ্য বৈভৱ লাভ কৰিব। এক অৰ্থত এই গ্ৰহণৰ ফলত মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। যদি আপোনাৰ ৰাশি কন্যা, তেন্তে আইনী যুঁজত আপুনি জয়লাভ কৰিব। যদি আপোনাৰ কোৰ্ট কাছাৰীৰ কিবা লেঠা আছে, সেই সকলোবোৰ লেঠা মৰিব এই গ্ৰহণৰ ফলতেই। আপোনাৰ বিৰোধী বা আপোনাৰ শত্ৰুপক্ষ আপোনাৰ সন্মুখত শিৰ নত হৈ থাকিব লাগিব। আপুনি ৰাজনৈতিকভাৱেও লাভ দেখিবলৈ পাব। যদি আপুনি বহু দিনৰ পৰা চাকৰিৰ বাবে চেষ্টা কৰি আছে, তেন্তে আপুনি চাকৰিৰ মুখ দেখিব। যিসকল কন্যা ৰাশিৰ জাতক জাতিকাই চাকৰি কৰি আছে, তেওঁলোকে কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব বুলি কোৱা হৈছে। যিসকল সন্তান সম্ভৱা, তেওঁলোকে সুন্দৰ সন্তান লাভ কৰিব বুলি কোৱা হৈছে। ক'ৰবাত যদি আপোনাৰ ধন ফচি আছে বা আপুনি যদি ক'ৰবাৰ পৰা ধন পাবলৈ আছে, সেয়াও আপুনি অনায়াসে লাভ কৰিব। যদি আপুনি কোনোবা বজাৰত পইচা বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাও ভাল ফল আপুনি লাভ কৰিব বুলি কোৱা হৈছে। যদি আপোনাৰ কন্যা ৰাশি আৰু আপুনি মাৰ্কেটত বহু দিনৰ পৰা কাম কৰি আছে, তেন্তে আপুনি চাকৰি লাভ কৰাৰ যোগ আছে এইখিনি সময়ত। কন্যা ৰাশিৰ জীৱনত দেখা দিয়া যিকোনো ধৰণৰ সমস্যা ক্ৰমশ নোহোৱা হৈ যাব এই গ্ৰহণৰ পিছৰে পৰা। এই গ্ৰহণৰ পিছতেই কন্যা ৰাশিৰ জাতক জাতিকাই নিজৰ জীৱনত বিভিন্ন ধৰণেৰে সফলতাৰ মুখ দেখিব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি তুলা, তেন্তে আপোনাৰ বাবেও আছে ভাল খবৰ। যিসকল তুলা ৰাশিৰ জাতক জাতিকাই দীৰ্ঘদিনৰ পৰা চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, সেইসকলে চাকৰিৰ মুখ দেখিবলৈ পাব। আৰু যিসকল তুলা ৰাশিৰ জাতক জাতিকাই চাকৰি কৰি আছে, তেওঁলোকেও পদোন্নতিৰ মুখ দেখিব। ধন সুখ বৈভৱ আৰু ঐশ্বৰ্য লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাই। যিসকলে বেমাৰ আজাৰত ভুগি আছে, এই চন্দ্ৰগ্ৰহণৰ পিছতেই সেই তুলা ৰাশিৰ জাতক জাতিকাৰ ৰোগ নিৰাময় হ'ব। তেওঁলোক ক্ৰমশ সুস্থ হ'বলৈ আৰম্ভ কৰিব। ভগৱানৰ কৃপাত তেওঁলোকে বেমাৰ আজাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ বহু জাতক জাতিকাই নিজৰ ধন সম্পত্তি বিক্ৰীৰ বাবে দীৰ্ঘদিনৰ পৰাই বিভিন্ন সমস্যাত ভুগি আছিল, কিন্তু এতিয়া আৰু সেই চিন্তাৰ কাৰণ নাই। এই গ্ৰহণৰ পিছতেই এটা পথ বিচাৰি পাব তেনে জাতক জাতিকাই। তুলা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ হঠাৎ পৰিৱৰ্তন আহিব, কিয়নো এই নৱগ্ৰহে তুলা ৰাশিৰ জাতক জাতিকাক খুব ধুনীয়াকৈ লগ দিব। যদি আপোনাৰ তুলা ৰাশি, এই গ্ৰহণৰ পিছত যদি আপুনি নতুন কিবা ব্যৱসায় আৰম্ভ কৰিব খুজিছে, তেনেক্ষেত্ৰত আপুনি সেই বেপাৰত বা সেই ব্যৱসায়ত ভাল মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল জাতক জাতিকাৰ নিজৰ বিয়াখনক লৈ বহুত বেছি চিন্তা আছিল, সেই চিন্তাও এই গ্ৰহণৰ পিছতেই দূৰ হ'ব বুলি কোৱা হৈছে। এই গ্ৰহণৰ পিছত যিগৰাকী জীৱনসংগীয়ে আপোনাৰ সৈতে জড়িত হ'ব বা আপোনাৰ জীৱনলৈ আহিব, তেওঁৰ সৈতে আপোনাৰ সম্বন্ধ অত্যন্ত মজবুত হৈ পৰিব। জীৱনসংগীৰ মাধ্যমেৰে আপোনাৰ জীৱনলৈ ধনো আহিব। আহি থকা দিনত আপুনি নিজে নিজেই বহু সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। তাৰ প্ৰমাণ আপুনি নিশ্চিতভাৱে এই গ্ৰহণৰ পিছতেই লাভ কৰিব পাৰিব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশি হৈছে কৰ্কট। যদি আপোনাৰ ৰাশি কৰ্কট আৰু আপোনাৰ ধন যদি কোনোবা বজাৰত ফচি আছে, তেনেক্ষেত্ৰত আপুনি সেই ধন ঘূৰাই পাব। আপুনি বাহন বা সম্পত্তি ক্ৰয় কৰাৰ যোগ আছে এই সময়খিনিত। বিদেশ যাত্ৰাৰ সুযোগো হয়তো আপুনি লাভ কৰিব পাৰিব।
যদি আপোনাৰ ৰাশি কৰ্কট আৰু বিদেশত প্ৰহাৰ যদি আপুনি সপোন দেখিছে তেন্তে সেই সপোন বাস্তৱ হ'ব এই গ্ৰহণৰ পিছতেই বহুদিনৰ পৰা আপোনাৰ জীৱনলৈ ধন অহাৰ পথ বন্ধ হৈ আছে কিন্তু এই গ্ৰহণৰ পিছত ধন অহাৰ সকলো পথ আপোনাৰ বাবে মুকলি হৈ পৰিব যদি আপোনাৰ ৰাশি কুম্ভ আৰু দীৰ্ঘদিনৰ পৰা আপুনি যদি কিবা বেমাৰৰ সৈতে যুঁজ দি আছে তেন্তে আপুনি সেই বেমাৰৰ পৰা খুব সোনকালে আৰোগ্য হ'ব কোৰ্ট কাছাৰীত চলি থকা মোকৰ্দমাত আপুনি জয়লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যিকোনো সম্পত্তি আৰু বাহন ক্ৰয় কৰাৰ বাবে যোগ্য হৈ পৰিছে যদি আপুনি চাকৰিৰ বাবে কিবা চেষ্টা চলাই আছে তেন্তে সেয়াও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ জীৱনলৈ ধন অহাৰ বহু পথ মুকলি হৈ পৰিব এই চন্দ্ৰগ্ৰহণৰ পিছত কুম্ভ ৰাশিৰ জাতক জাতিকাই যি কামতেই হাত দিয়ে তাতেই সফলতা লাভ কৰিব পাৰিব এতিয়া আপুনি জানি লওক চন্দ্ৰগ্ৰহণৰ সময় ৰাতিপুৱা কিয় হ'ল আমাৰ ভাৰতত আসলতে এই গ্ৰহণৰ প্ৰভাৱ ভাৰতত নপৰে অৰ্থাৎ এই গ্ৰহণ আপুনি দেখিবলৈ নাপায় ভাৰতীয় সময় অনুসৰি সেইভাবে গ্ৰহণ পুৱাৰ ভাগত লাগিব কিন্তু এয়া এক বিৰল মহাজাগতিক পৰিঘটনা যাৰ বাবে ভাৰতত ইয়াৰ প্ৰভাৱ নপৰিলেও আপুনি গ্ৰহণক অস্বীকাৰ কৰিব নোৱাৰে সেইভাবে গ্ৰহণৰ সময়ছোৱাত পিতৃতৰ্পণ কৰাত বাধা আৰোপ কৰা হৈছে যিহেতু এয়া মহাজাগতিক পৰিঘটনা সেইভাবে ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাটো পুৰা মাত্ৰাই সম্ভাৱনা আছে ইউৰোপ আফ্ৰিকা উত্তৰ দক্ষিণ আমেৰিকাকে ধৰি বিভিন্ন ক্ষেত্ৰত এই গ্ৰহণ দেখিবলৈ পোৱা যাব এই গ্ৰহণৰ সময় যেতিয়া হ'ব গৰ্ভৱতী মহিলাসকলে কেতিয়াও বাহিৰলৈ ওলাব নালাগে গৰ্ভৱতী মহিলাসকলে এই সময়ছোৱাত কেৱল ভগৱানৰ নাম শ্ৰৱণ বা কীৰ্তন কৰি ঘৰৰ ভিতৰতেই বিছনাৰ ওপৰত বহি থকাটো বাঞ্ছনীয় গতিকে এই গ্ৰহণৰ সময়ছোৱাত আপুনি যিমানবোৰ গ্ৰহণৰ নিয়ম আছে সেয়া মানি চলাটো খুবেই দৰকাৰ এই সময়ছোৱাত আপুনি মূৰ্তি বিগ্ৰহ আদি স্পৰ্শ কৰাটো অনুচিত ঘৰৰ সকলো মূৰ্তি বিগ্ৰহ ঢাকি ৰখাটো দৰকাৰ এই গ্ৰহণৰ সময়ছোৱাত যিমান পাৰে সিমান ভগৱানক স্মৰণ কৰিব লাগে আৰু গ্ৰহণ শেষ হোৱাৰ পিছতহে আপুনি পিতৃপক্ষৰ তৰ্পণ কৰাটো উচিত ভিডিঅ'টো কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ধন্যবাদ